নমস্কাৰ, আজি মই আপোনালোকলৈ চাউলৰ গুড়িৰ পৰঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাই খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পৰঠাটো বনাম মই চাউলৰ গুড়িৰে। তাৰ কাৰণে মই লৈছোঁ এয়া বাতিটোৰে এবাতি পানী, টেষ্ট মতে দি দিম নিমখ, এচামুচ এয়া ঘি দি দিছোঁ। এইদৰে আপোনালোকে যদি চাউলৰ গুড়িৰ পৰঠা খোৱা নাই, এবাৰ এইদৰে ট্ৰাই কৰিব। এয়া পানীখিনি মই উতলাই ল'ম। এয়া পানী উতলিছে, এয়া দেখিছেনে? পানীখিনি উতলি থাকোঁতে আপোনালোকে গেছটো অফ কৰি ল'ব। এয়া মোৰ পানী উতলিছে, এয়া মই গেছ অফ কৰি ল'লোঁ। এতিয়া মই একেটা বাতিৰে এয়া এবাতি চাউলৰ গুড়ি লৈছোঁ, এবাতি পানী, এবাতি চাউলৰ গুড়ি। এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এয়া মই পানীৰ লগত চাউলৰ গুড়িখিনি এইদৰে মিলাই ল'লোঁ। এতিয়া মই এইখিনি কেৰাহীখনৰ পৰা নমাই ল'ম। এয়া মই কেৰাহীখনৰ পৰা নমাই ল'লোঁ। এইখিনি বহুত বেছি গৰম হৈ আছে, অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। একেবাৰে এইখিনি অলপ এয়া হাতেৰে চুব পৰা ঠাণ্ডা হৈছে, একেবাৰে ঠাণ্ডা কৰি নল'ব। ইয়াত মই এচামুচ আদা এইদৰে পিহনাত পিহি দিছোঁ, মিহিকৈ পিহি দিব। কেঁচা জলকীয়া দি দিম এচামুচ, মিহিকৈ কাটি দি দিব এইদৰে। ৩-৪ চামুচ চাউলৰ গুড়ি লোৱা বাতিটোৰে দি দিছোঁ। নাৰিকলৰ গুড়ি খুব সোৱাদ লগা হয়, আপোনালোকে নাৰিকলৰ গুড়ি থাকিলে দি দিব। এয়া ৩ চামুচ ধনিয়া দি দিছোঁ। এতিয়া এইখিনি মই ইয়াতে মিলাই ল'ম এইদৰে। এইখিনি মই গোটেই মিলাই ল'লোঁ ভালদৰে। এতিয়া এয়া মই ধনিয়া লোৱা বাতিটোতে ৰিফাইন লৈছোঁ ২ চামুচ, এচামুচ এইদৰে লৈ এইখিনি মুঠি ল'ব লাগিব। এইদৰে আটা আৰু ময়দাৰ পৰঠা বনালে যিদৰে আমি ৰেডি কৰি লওঁ, সেইদৰে আমি এইখিনিও এইদৰে মুঠি ল'ব লাগিব। এইখিনি মোৰ হৈ গ'ল। আপোনালোকে যদি কেঁচা চাউলৰ গুড়ি লয়, পানীটো অলপ কমকৈ লাগিব পাৰে, সেইকাৰণে কেঁচা চাউলৰ গুড়ি ল'লে অলপ পানী কমাই দিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইটো জোখত ৰখাই দিব। ঢাকনিৰে ঢাকি এইদৰে মই 10 মিনিট সময় থৈ দিম। এতিয়া মই এইখিনি চাই ল'ম, এবাৰ আকৌ এইদৰে মুঠি ল'ম এইদৰে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইখন মই ষ্টীলৰ থালখনত লৈ ল'লোঁ, লৈ এইখিনি মোৰ ৰেডি হৈ গ'ল। ভালদৰে এইদৰে মুঠি ল'ব। এতিয়া ইয়াৰে মই এইদৰে পৰঠা বনাবলৈ বলছকেইটা ৰেডি কৰি ল'ম। এইদৰে লাড্ডুটো লৈ লৈছোঁ, এইদৰে লৈ ল'ব। লৈ অলপ এইদৰে আটা দিব, এইদৰে লৈ লৈছোঁ। এতিয়া মই বেলি ল'ম। এই অলপ বেছি জোৰ নিদিব, চাউলৰ গুড়ি ছাইডবোৰ বেয়া হৈ যাব, সেইকাৰণে আপোনালোকে অলপ এইদৰে লাহে লাহে বেলি ল'ব। এয়া দেখিছেনে, মোৰ এটা হৈ গ'ল। মই এয়া 4টা বেলি ৰেডি কৰি ল'লোঁ। এয়া মই গেছত টাৱা এখন দি দিছোঁ। ইয়াত মই অলপ এইদৰে ঘি দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাব। এতিয়া মই ইয়াতে এয়া পৰঠাটো এইদৰে দি দিছোঁ। এতিয়া মই এইদৰে লুটিয়াই দি দিম। খুব সোৱাদ লগা হয়, হেল্থি হয়। আপোনালোকে ল'ৰা ছোৱালীক এইদৰে বনাই দিব। মই এয়া ঘিত ভাজিছোঁ, আপোনালোকে ঘি নাথাকিলে ৰিফাইনতো ভাজিব পাৰে। এইদৰে
আৰু আপোনালোকে যদি তেল নাখায় শুকানেও ভাজি খাব পাৰিব। এয়া মোৰ প্ৰথম পৰঠাটো হৈ গ'ল। এয়া দেখিছেনে? এয়া মই নমাই ল'লোঁ। এতিয়া মই 2 নম্বৰটো এইদৰে ভাজি ল'ম। অলপ ঘি দি দিছোঁ। এতিয়া মই ইয়াতে পৰঠাটো এইদৰে দি দিম। এয়া মোৰ 2 নম্বৰ পৰঠাটো হৈ গ'ল। এইদৰে মই গোটেইকেইটা মোৰ চাউলৰ গুড়িৰ পৰঠা ৰেডি হৈ গ'ল। আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টতো এইদৰে খাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।